10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম গ্যাৰেন্টি মই আজি দি থৈ গলো আপুনি কৈছে নিদিয়ে তেওঁলোকক আপোনালোকে এটাই কব যদি এনে কৈছে বিজেপিক আমি বিধানসভাত ভোট নিদিও কিন্তু যদি হিমন্ত বিশ্ব শৰ্মাই আমাক টকা দিব পাৰে যদি টকা দিয়ে বেটাহত তহতি কিন্তু ইলেকশন খেলিব নাহিবি কব পাৰিবনে নোৱাৰিব এতিয়া আপোনালোকক মই আৰু কেইটামান কথা কক আৰে এইটো হিমন্ত বিশ্ব শৰ্মাই কথা কৈছে মই যদি এবাৰ কথা কম মৰি যাম কথা কিন্তু ৰাখিমে এইটোৱে হৈছে মূল কথা 1 এপ্ৰিল তাৰিখে মই বিহালীলৈকে গলো সকলো মহিলাক মাতি আনি মহিলা উদ্যমিতাৰ 10,000 টকাৰ চেক দি দিলো কংগ্ৰেছ বিলাক গাতৰ তলত সোমাই গল বিহালীত এইবাৰ আমি সকলো সিট আনকন্টেষ্ট জিকি ওলাই গলো ইয়াৰো মহিলাসকল আছে আপোনালোকৰ চিন্তা হৈ আছে নেকি 10,000 টকাটো কেতিয়া পাম আছে নেকি অলপ চিন্তা হয় আছে নেকি তেতিয়ালে মই আজি আপোনালোকক কৈ গলো জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম আমি ডিমলৈকে আহিম নাজিৰালৈকে আহিম শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম গ্যাৰেন্টি মই আজি দি থৈ গলো আপোনালোকক কংগ্ৰেছ বিলাকে কব যে এনে কৈছে ৰেচন কাৰ্ড দিলে বিনামূলীয়াকৈ আমি ৰেচন কাৰ্ডত চাউল পালো তাৰ পিছত আমি কি পালো যে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে হস্পিটালত আমি বিনামূলীয়া সাহায্য পাব পাৰো বিনামূলীয়া চিকিৎসা হ'ব পাৰে এইবাৰ কলেজৰ এডমিশনৰ সময় মই আজি আপোনালোকক এটা কথা কৈছো যে এইবাৰ কলেজত এডমিশন লবৰ কাৰণে আপোনালোকে গাঁওবুঢ়াৰ সাৰ্টিফিকেট লব নালাগে মৌজাদাৰৰ সাৰ্টিফিকেট লব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে বিনামূলীয়া এডমিশন পাই যাব এই কথাখিনিও মই আজি আপোনালোকক কৈ থৈ গৈছো যে এইবাৰ ৰেচন কাৰ্ড দেখুৱালে কলেজত বিনামূলীয়া এডমিশন হৈ যাব চতুৰ্থতে আপোনালোকক আৰু এটা মই নতুন আঁচনিৰ কথা ক'ব খুজিছো যে ৰেচন কাৰ্ডত ইমান দিনে আমি চাউল পাইছিলো বিনামূলীয়া এডমিশন পাম 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে নিমখ পাব চেনি পাব আৰু দালি পাব তাৰ মানে ৰেচন কাৰ্ডত চাউলৰ লগে লগে 1 অক্টোবৰৰ পৰা বজাৰতকৈ 25 টকা কম দামত আপোনালোকে দালি পাব বজাৰতকৈ 25 টকা কম দামত আপোনালোকে চেনি পাব আৰু বজাৰতকৈ 10 টকা কমত আপোনালোকে নিমখ পাব ৰেচন কাৰ্ড দেখুৱালে পাম লগতে 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ড দেখুৱালে আপোনালোকে বজাৰতকৈ 25 টকা দামত আপোনালোকে চেনি পাব বজাৰতকৈ 25 টকা কম দামত আপোনালোকে দালি পাব আৰু বজাৰতকৈ 10 টকা কমত আপোনালোকে নিমখ পাব চতুৰ্থতে এটা ডাঙৰ কথা আপোনালোকক কৈ যাব খুচৰ সিলিন্ডাৰৰ দামো আপোনালোকক মই কমাই দিম এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো আপোনালোকক মই আজি প্ৰতিশ্ৰুতি দিছো ইলেকশনৰ পিছত অৰুণোদয় পাব মহিলা উদ্যমিতাৰ 10,000 পাব ৰেচন কাৰ্ডত চাউল পাব ৰেচন কাৰ্ডত দালি পাব নিমখ পাব চেনি পাব আৰু ভগৱানে কৰিলে গেছৰ সিলিন্ডাৰৰ দামো ইলেকশনৰ পিছত মই আপোনালোকক কমাই দিম এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিছো আৰু কেইটামান কথা মই ক'ব খুজিছো আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে ছোৱালীসকলে নিযুত মইনাৰ আঁচনি পায় প্ৰথম বছৰ পালে প্ৰথম বছৰৰ ছোৱালী এতিয়া দ্বিতীয় বছৰ পাব এইবাৰ যিসকলে সোমাব তেওঁলোকে প্ৰথম বছৰত নিযুত মইনা পাব কিন্তু এইবাৰ মই আৰু এটা নতুন কাম কৰিব খুজিছো যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত পঢ়িবৰ কাৰণে যাতে কিতাপ কিনিব পাৰে নোট কিনিব পাৰে মেট্ৰিকৰ সব কেণ্ডিডেটক প্ৰত্যেক মাহত 300 টকাকৈ দিয়াৰ বাবে মই ব্যৱস্থা লম যাতে দুখীয়া ল'ৰা ছোৱালীয়েও ধনী ঘৰৰ ল'ৰা ছোৱালীৰ দৰে পৰীক্ষাৰ বাবে সাজু হ'ব পাৰে শ্ৰদ্ধা ৰাইজ ছোৱালীয়ে আঁচনি পায়
মোক ল'ৰাবিলাকে কৈ থাকে মামা ল'ৰাৰ কাৰণে একো আঁচনি নাই নেকি এইবাৰ আমি কি কৰিব খুজিছো যিমান ল'ৰা ছোৱালীয়ে বিএ পাছ কৰিব সকলোকে আমি 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত প্ৰত্যেক মাহত 2,500 টকা কৰি দিম যাতে ল'ৰাবিলাকে ইন্টাৰভিউ দিবৰ কাৰণে দেউতাক মাকক টকা খুজিব নালাগে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই কিমান কথা কলো এক ফালৰ পৰা আপোনালোকে চাই যাওক আৰু এটা মই নতুন কথা কম 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা মই কমাই দিছো আৰু ভগৱানে যদি কৰে নৱেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম মই আৰু 1 টকা কমাই দিম যাতে দুখীয়া মানুহে কোনো অসুবিধাত পৰিব নালাগে এই বছৰত আপোনালোকে চাওক যোৰহাটত ইলেকশ্যনৰ সময়ত মই কৈছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবৰ কাৰণে জিঅ' টেগিঙত আপোনালোকে যি কষ্ট পায় জিঅ' টেগিঙত আপোনালোকে কষ্ট ভৱিষ্যতে নাপাব এইবাৰ আপোনালোকক আমি কি কৰিলো জীৱিকা সখী বাইদেউবিলাকে দি জিঅ' টেগিং কৰাই দিলো পইচা কোনেও লোৱা নাই কোনবাই চাহ একাপ খাইছে যদি বেলেগ কথা এইবাৰ আমি কি কৰিব খুজিছো যে যিবিলাকে কিবা কাৰণত জিঅ' টেগিং নাপালে ইলেকশ্যনৰ পিছত নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব তাৰো ব্যৱস্থা আমি কৰি দিম যাতে কেতিয়াও আৰু ঘৰৰ নামত কোনেও টকা খাব নোৱাৰে ইয়াৰ উপৰিও 1 অক্টোবৰৰ পৰা অংগনবাদী দৰমহা বাঢ়িব সহায়িকা দৰমহা বাঢ়িব ৰান্ধনীৰ দৰমহা বাঢ়িব আশা কৰ্মীৰ দৰমহা বাঢ়িব মুঠতে এজন মানুহে যিমান কৰিব পাৰে মই ঢালি বাকি সব কৰি দিম যাতে আমাৰ অসমত দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালে স্বাস্থ্যৰ কাৰণে চিন্তা কৰিব নালাগে শিক্ষাৰ কাৰণে চিন্তা কৰিব নালাগে চাকৰিৰ কাৰণে চিন্তা কৰিব নালাগে আজি আপোনালোকে চাওক আমি প্ৰথমবাৰ স্কুল বনাইছো ডন বস্কো সেন্ট মেৰিজৰ দৰে 8 কোটি টকাকৈ এখন হাই স্কুলত দিছো কংগ্ৰেছে পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ বনাইছিলে আজি আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছো কংগ্ৰেছৰ দিনত একো নাছিলে লুঙি ধুতিক বাদ দি আজি আমি মেটমৰা আঁচনিৰে আপোনালোকক সেৱা কৰিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে কংগ্ৰেছৰ এমপি এমএলএ দেখিছে ভোটৰ সময়ত ডাঙৰ ডাঙৰ কথা কয় বিহুৰ সময়ত চৰাইদেউ আৰু শিৱসাগৰলৈকে নাহে কৰবাত 2 টকা চান্দা দিব লাগে বুলি ভয়ত আপোনালোকে সংসদ বিধায়কক ইয়াত দেখাই নাপায় তেওঁলোক ক'ত ব্যস্ত থাকে গুৱাহাটীত গৈ নামাজ পঢ়াত ব্যস্ত থাকে মই তেওঁলোকক ক'ব খুজিছো আৰে যোৰহাট আৰু শিৱসাগৰৰ মানুহে আপোনালোকক গুৱাহাটীত নামাজ পঢ়িবৰ কাৰণে ভোট দিয়া নাছিল নামাজে যদি পঢ়ে শিৱসাগৰ